ধানেৰে সজাই থোৱা এই বস্তুটি কেনেকৈ সহজতে বনালো তাকে আজি আপোনালোকক দেখুৱাম। আপোনালোকে DIY বুলিও ক'ব পাৰে। যিহেতুকে এতিয়া আঘোণৰ মাহ আহিলে, ধান পকিছে ইতিমধ্যে, কাটিবৰ সময় হ'ল। গতিকে এনেইতো আমি ধান আনি মুঠি মাৰি বান্ধি থওঁৱে, কিন্তু যদি অকণমান পৃথককৈ আমি ঘৰখনত সজাই ৰাখি থওঁ, কিমান ভাল লাগে দেখিবলৈ, নহয়নে? ব্যতিক্ৰমীভাৱে কিবা এটা বস্তু যদি ঘৰখনত ৰখা হয়, আলহী বা তেনেকৈ কোনোবা আহিলেও চাই ভাল পায় বা যেতিয়া কয় যে খুব সুন্দৰ লাগিছে, কিমান ভাল লাগে। সেয়ে আজি আপোনালোকক মই বনাই দেখুৱাম কেনেকৈ আপোনালোকে ধানৰ এই সুন্দৰ সজাই থোৱা বস্তুটো বনাব পাৰে। আপোনালোকে এনেকৈ 3টাকৈও ল'ব পাৰে বা 5টাও ল'ব পাৰে, 7টাও ল'ব পাৰে। মুঠতে বেজোৰকৈ ল'ব লাগে প্ৰথমতে। যদি বহুত বেছি ডাঙৰকৈ বনাব বিচাৰে 5টা বা 7টা ল'ব পাৰে, কিন্তু মই ইমানো ডাঙৰ নকৰোঁ, সেইবাবে 3টাই লৈছোঁ। আৰু যিসকলে ধাৰি বব জানে তেওঁলোকৰ কাৰণে একেবাৰে সহজ হ'ব। আৰু গোটেইখিনি বস্তু মই দেখুৱাই গৈছোঁ, আপোনালোকে চাই থাকিলে গম পাব। এবাৰ যদি দুয়োটা তলত থাকে, এটা মাজৰটো ওপৰেৰে দিব লাগে। আৰু যদি মাজৰটো তলেৰে দিয়ে, তেতিয়াহ'লে কাষৰ দুটা ওপৰেৰে দিব লাগে, মানে ধানৰ সি দুটা। ঠিক তেনেদৰে একেদৰে বৈ বৈ গৈ থাকিলে হ'ল। আৰু যিমানখিনি সময়ত আপোনালোকে হোৱা বুলি ভাবে, সেইখিনি সময়ত ধুনীয়াকৈ কাটি পেলাই সমানকৈ বান্ধি থ'লে হয়। মই দেখুৱাই দিছোঁ, চাই থাকিবচোন। এয়া প্ৰথমবাৰ দিছোঁ মই আপোনাৰ ওপৰেৰে, মানে মাজৰটোৰ ওপৰেৰে আৰু বাকী দুটা তলেৰে, আৰু দ্বিতীয়বাৰ মই মাজৰটো তলেৰে বাকী দুটা ওপৰেৰে দিছোঁ। এইবাৰ চাব, মই কাষৰ দুটা তলেৰে দিম আৰু মাজৰটো ওপৰেৰে দিম। আৰু যেনেকৈ দেখুৱাইছোঁ মই, একেধৰণে এনেদৰে আপোনালোকে ৰাখি ৰাখি গৈ থাকিব। এয়া ভাল লাগে। আপোনালোকে বনাব জানেনে জনাবচোন। যোৱাবাৰো মই বহুকেইটা ভিডিঅ' দিছোঁ। আজি ভাইটি এজনে সুধিলে যে লিংকটো দিবাচোন, সেয়ে ময়ো ভাবিলোঁ হয়তো এতিয়াতো যিহেতুকে ধান পকিছে বা কটাৰ সময়, ভিডিঅ'টো দিলে নিশ্চয় বহুতৰে উপকাৰ হ'ব। সেই উদ্দেশ্য কৰি মই ভিডিঅ'টো আগবঢ়াই দিছোঁ। এয়া যিহেতুকে কেমেৰা ধৰি দিয়া মানুহ নাই, ট্ৰাইপডেৰে বনাইছোঁ। ধৰি দিলে চাগে আৰু অকণমান বেছি ভালকৈ দেখা পালেহেঁতেন। তথাপিও বুজাই দিছোঁ মই। এয়া এবাৰ যদি কাষৰ দুটা ওপৰেৰে, এবাৰ মাজৰটো ওপৰেৰে, এবাৰ যদি মাজৰটো তলেৰে, এবাৰ কাষৰ দুটাৰ তলেৰে, তেনেকৈ সি কেইটা দি দি যাব লাগে। এয়া আৰু এবাৰত এটাকৈ সি দিব। আপোনালোকে প্ৰচেছটো চাই লওক, লৈ পেলাই ধুনীয়াকৈ বনাব। মই এইখিনি আপোনালোকক ভইচ অভাৰ নিদিওঁ, আপোনালোকে ধুনীয়াকৈ চাই লওকচোন। এয়া যিহেতুকে প্ৰথমবাৰত এটা বা দুটাকেহে থাকিব, কিন্তু তাৰপিছত বাঢ়ি বাঢ়ি গৈ থাকিব ওপৰৰ শিৰকেইটা। তেতিয়াও এটা তলেৰে, এটা ওপৰেৰে, এটা তলেৰে, এটা ওপৰেৰে, তেনেকৈ গৈ থাকিব। মানে এবাৰ তলেৰে যোৱাটো, বাকীকেইটা নেক্সট বাৰ আপোনালোকে ওপৰেৰে দিব। তাৰপিছত আকৌ তলেৰে, আকৌ ওপৰেৰে, তেনেকুৱাকৈ শিৰকেইটা দি গৈ থাকিব। ইয়াৰ পিছত যদি কোনোবাই বুজা নাই জনাব, মই আকৌ বেলেগকৈ ভিডিঅ' এটি আগবঢ়াম। আচলতে ভাল লাগে কিবা এটা বস্তু যদি আমি অকণমান পৃথককৈ বনাব পাৰোঁ, নহয়নে? এটা তলেৰে, এটা ওপৰেৰে, এটা তলেৰে, এটা ওপৰত, ধাৰি যেনেকৈ বোৱে, বিচনী যেনেকৈ বোৱে, ঠিক একে প্ৰচেছ হয়। আৰু এনেকৈ দি পেলাই সিটো এনেকৈ আনিব, আৰু তলৰটো আপোনালোকে ঠিক তেনেকৈ দি দিব। এবাৰ যদি তলেৰে দিয়ে, এবাৰ ওপৰেৰে দিব। দেখিছে, প্ৰায়খিনি আমাৰ হৈছে। এই বান্ধটো লগাৰ পিছত আৰু ওপৰৰখিনি একেবাৰে সহজ হৈ যায়। চাওক মই কেনেকৈ লৈছোঁ, দেখিছেনে? এনেকৈ দি পেলাই চাব ভালকৈ। এনেকৈ দি সিটো মই খুব সুন্দৰকৈ তলৰ ফালে নমাই দিম। আৰু তলৰ যিটো আমাৰ সিহৰ বগা অংশ, বাকী অংশ, সেইটো আমি ওপৰৰ ফালে দাঙি দিম। ঠিক তেনেকৈ গোটেইখিনি আমি বৈ যাম। আপোনালোকে চাওক অকণমান।
এইয়া এইখিনি বৈ আমি এইখিনি পৰ্যায় পালোঁ। মাজতে মই আপোনালোকক ভইচ অভাৰ দিয়া নাই। আপোনালোকে চাওক বুলিয়ে এইয়া এনেদৰে আমি আৰু হ'বই আৰু বেছি নাই। দুটামান গঠাৰ পিছত আমি কি কৰিম চাই থাককচোন। এয়া আৰু সেইদিনাখনে মই মানে ফেব্ৰিক কাপোৰৰ যিযোৰ ভিডিঅ' দিছিলোঁ, বহুতে সুধিছে প্ৰাইচ কিমান কি কথা। আচলতে এইযোৰ বিক্ৰীৰ বাবে মই দিয়া নাই। যেতিয়া মই বনাম একেলগতে বহুখিনি দেখুৱাম, তেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। কাৰণ যিহেতু কৈছোৱে মই ব্যস্ত থকা হয়, মাৰ অসুখ বা তেনেকে, গতিকে অকণমান সময় মিলাব অসুবিধা হৈছে আৰু টেট দিম এইবাৰ, তাৰ কাৰণেও পঢ়িব লগা হৈছে যথেষ্টখিনি। এয়া এনেকৈ আকৌ এনেকে ওপৰৰে দি দিম। এয়া হৈয়ে গ'ল। কিমান মৰম লাগিছে নহয়নে? তাৰপিছত এইখিনি সমানকৈ কাটি দিব আপোনালোকে। চাওক কিমান এটা পৃথক ধৰণৰ হৈছে। ইচ্ছা কৰিলে কোনোবাই এইটো ব্যৱসায় ৰূপে বিক্ৰী কৰিবও পাৰে। কিনা মানুহৰ অভাৱ নহ'ব। কৈছোৱে নহয়, আচলতে যদি আমি অকমান চেষ্টা কৰোঁ, অকমান ইচ্ছা কৰোঁ, তেতিয়াহ'লে পইচা আমাৰ চাৰিওফালে পৰি আছে। মাথো আমি কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আৰু আমাৰ আগ্ৰহ থাকিব লাগিব, সেইটো মেইন বস্তু। এইয়া এনেদৰে মই বান্ধি দিছোঁ। ধানৰ শিৰকেইটা যদি অকমান মতা ধৰণৰ হয়, তেতিয়াতো আৰু ভাল হ'ব। মানে যদি ধান ভাল হয় বহুতখিনি মানে তেতিয়া আৰু ধুনীয়া দেখিবলৈ আৰু অকমান শুকান ধৰণৰ ল'ব, বেছি কেঁচা নল'ব। সেয়া যাতে আমি বান্ধি থৈ দিব পাৰোঁ। এতিয়া এইখিনি সমানকৈ কাটি দিম। আপোনালোকে যিমানখিনিত কাটিব বিচাৰে সেই অনুপাতে কাটিব। চাওক কিমান মৰম লাগিছে নহয়নে? এনেদৰে বনাব আৰু মোক দেখুৱাব। মোৰো ভাল লাগিব। মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'লেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে যেন অনুভৱ হয়। জানেনে? সেইবাবে মই বিচাৰোঁ নিজৰ যিখিনি জ্ঞান আছে সেইখিনি যাতে মই বিলাই দিব পাৰোঁ। আপোনালোকেও এনেদৰে বনাব। চাওক ভাল হৈছেনে আৰু কেনেকুৱা লাগিছে? আপোনালোকে আগতে বনাইছিল নে জনাবচোন। মোক দেখুৱাব দেই, ভাল লাগিব মোৰো। আজিলৈ এৰিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হয় আৰু ব্যতিক্ৰমী ধৰণে ঘৰখনত সজোৱা এটা বস্তু তৈয়াৰ কৰিব পাৰে সাধাৰণভাৱে সহজ বস্তুৰে। এৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। এইয়া